অস্তিত্বৰ সংকটত আমগুৰিৰ গৌৰীসাগৰৰ বৰপুখুৰী মৃত্যুমুখত আহোম ৰাজত্বৰ ৬০০ বছৰীয়া গৌৰৱময় ইতিহাসৰ চানেকি ডাষ্টবিনত পৰিণত হৈছে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বৰপুখুৰী পুখুৰীৰ চাৰিওদিশে নাই পোহৰৰ ব্যৱস্থা নাই কোনো ধৰণৰ দেৱালৰ ব্যৱস্থাও আৰু সন্ধিয়া হলে বৰপুখুৰী পাৰ হৈ পৰে এক অন্ধকাৰময় কিন্তু তাৰ পাছতো কুম্ভকৰ্ণৰ নিদ্ৰাত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ অস্তিত্বৰ সংকটত গৌৰীসাগৰৰ বৰপুখুৰী কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত আছে পুৰাতত্ত্ব বিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এয়া হৈছে পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু বৰ্তমান মৃত্যুমুখত পৰিছে আহোম ৰাজত্বৰ ৬০০ বছৰীয়া গৌৰৱময় ইতিহাসৰ চানেকি এই সন্দৰ্ভত আমাৰ সতীৰ্থৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো আচলতে ১৭০০ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা গৌৰীসাগৰ বৰপুখুৰী আৰু দৌল দেৱালয়সমূহৰ বিষয়ত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত যদিও আছে তেখেতসকলৰ কিন্তু ইয়াৰ যিটো উপযুক্ত সংৰক্ষণ বা শোভাবৰ্ধন কৰিব লাগিছিল সেই ক্ষেত্ৰত তেখেতসকলৰ চূড়ান্ত হেমাহি দেখা যায় আৰু যি কেইটকা পইচা আহে যি কাম কৰিব লাগে সেইকেইটা আমাৰ ইয়াত ঠিকাদাৰ ইঞ্জিনিয়াৰ মিলি খাই মানে শেষ কৰি দিয়ে তেনেকুৱা এটা পৰ্যায়ত আচলতে গৌৰীসাগৰৰ পুৰাতত্ত্ব সমলবিলাক চলি আছে গৌৰীসাগৰৰ বৰপুখুৰীটো এতিয়া জাবৰ আৰু মেটেকাৰে ভৰপূৰ হৈ আছে কিন্তু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে আজিলৈকে আজৰি নাই তাক চাফা কৰাৰ এইটো এটা ঐতিহাসিক সম্পদ দেশী বিদেশী পৰ্যটক ইয়ালৈ চাবলৈ আহে সেই দেশী বিদেশী পৰ্যটকসকলৰ আগত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ যিটো নগ্ন স্বৰূপ সেইটো আচলতে তেখেতসকলে উদঙাই দেখাইছে গৌৰীসাগৰৰ দৌল দেৱালয়বিলাকত আমি বহুদিন ধৰি এটা দাবী কৰিছিল যে উপযুক্ত ধৰণৰ ছিকিউৰিটি গাৰ্ডৰ যি অন্য মানে কীৰ্তিচিহ্নত আছে তেওঁ দিবলৈ কৈছিলোঁ আৰু নিদিয়াৰ ফলত গৌৰীসাগৰৰ দৌল দেৱালয়বিলাকত অনৈতিক কাৰ্য বিভিন্ন সময়ত হৈছে তাৰ ভিডিঅ' ফুটেজো ইতিমধ্যে বাহিৰ হৈছে গতিকে এই বিষয়বিলাকে আচলতে আমাৰ স্বাভিমানত আঘাত আনে এই বিষয়বিলাকে অসমৰ যিবিলাক ঐতিহ্যময় গৌৰৱময় যিবিলাক সমল আছে এই সমলবিলাকৰ যি স্বকীয়তা যি মহিমা যি গৌৰৱান্বিত আমি কৰি থাকোঁ সেইবিলাকত আচলতে আঘাত আনিছে তাক নিম্ন মানদণ্ডৰ তললৈ আচলতে লৈ গৈ আছে ইয়াত দেৱাল নথকাৰ ফলত আমি কেইবাবাৰো কৈছিলোঁ গৌৰীসাগৰ পুখুৰীত দেৱাল দিব লাগে এইটো জিলা প্ৰশাসনে বিশেষভাৱে ষ্টেপ ল'ব লাগে কিন্তু জিলা প্ৰশাসনৰ মুৰব্বীজনে কেৱল শিৱসাগৰ নগৰখনে তেখেতৰ সীমাবদ্ধতা বুলি ভাবি লয় চাগে সেইকাৰণে গৌৰীসাগৰৰ এই ঐতিহাসিক সমলবিলাক বা অন্যান্য স্থানৰ সমলবিলাকক আজি হাতীগুলিত হওক বা খনামুখত হওক বিভিন্ন ধৰণৰ মৈদাম আছে হেলিমেলি আইদৰ মৈদাম আছে সেইবিলাক বিষয়ত কিন্তু তেখেতসকলৰ চকুমুদা কুলিৰ ভাও ধৰে এই গৌৰীসাগৰত যদি দেৱালয়বিলাক হ'লেহেঁতেন আজি ৩ বছৰত ৫জন মানুহৰ ইয়াত পুখুৰীত পৰি মৃত্যু নহ'লহেঁতেন ইয়াৰ যিবিলাক জল সম্পদ আছে কাছৰ পৰা আৰম্ভ কৰি মাছৰ পৰা আৰম্ভ কৰি মানে চৰাই চিৰিকটিলৈকে ইয়াত বহুত ধৰণৰ দেশী বিদেশী চৰাই আচলতে ইয়াত শীতকালত আহে তাক চাবলৈ বহুত পৰ্যটকো আগমন ঘটে গতিকে সেইবিলাকো নিধন কৰি আচলতে খাইছে ইয়াত দেৱালখন নথকাৰ অভাৱত গতিকে এই বিষয়টো আচলতে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ লগতে জিলা প্ৰশাসনো সমানে জগৰীয়া তেখেতসকলৰ কৰণীয় যথেষ্ট আছিল গতিকে গোটেই বিষয়বিলাক আচলতে বুমেৰাং হৈছে এই বিষয়বিলাক আমি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগক আমি নিৰ্দিষ্ট বহুতবাৰ সময় বান্ধি দিছোঁ গতিকে আমি তেখেতসকলে কিন্তু কোনো ধৰণৰ কাৰ্যপন্থা পৰিলক্ষিত হোৱা নাই আৰু যদি এনেদৰে থাকে তেনেহ'লে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে আমাৰ ঐতিহাসিক সমলবিলাক চোৱা চিতা কৰিব নালাগে গৌৰীসাগৰ এইবিলাক আমি নিজৰ জনগোষ্ঠীয় মানুহ হিচাপে আৰু আমাৰ অসমীয়া মানুহ হিচাপে প্ৰত্যেকে নিজৰ পকেটৰ পৰা খৰচ কৰি অনুষ্ঠানবিলাক আমি উপযুক্তভাৱে সংৰক্ষণ কৰি ৰাখিব